নমস্কাৰ আজিৰ আলোচনালৈ আগবঢ়াৰ আগতে মই সকলোকে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ পৰহি আমি যি আলোচনা প্ৰেৰণ কৰিছিলোঁ আপোনালোকৰ মাজলৈ সেই আলোচনা ইতিমধ্যে এই মুহূৰ্তলৈকে 1,63,000 মানুহৰ ওচৰ পাইছেগৈ আমাৰ দৰে আলোচনা প্ৰস্তুত কৰা মানুহৰ বাবে এইটো এটা ডাঙৰ কথা ডাঙৰ খবৰ এটি ইংৰাজী ব্যাকৰণৰ বিষয় সহজ সৰলকৈ অসমীয়াত প্ৰস্তুত কৰা 5 মিনিটৰ এটি আলোচনাই যদি 1,63,000 মানুহক আকৰ্ষিত কৰিছে মোৰ বাবে হেতু সঁচাকৈ ডাঙৰ কথা গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো লগতে আৰু এটি কথাত খুব আনন্দিত হৈছো যে মানুহে চাইছে আৰু লগতে আলোচনা কৰিবলৈও আগ্ৰহী হৈছে যথেষ্ট সংখ্যক মানুহে প্ৰশ্ন সুধিছে নিজৰ খুকুজা দূৰ কৰিব বিচাৰিছে কমেন্টতে হোক বা মেছেজৰ যোগেদিয়ে হোক তেওঁলোকে নিজৰ খুকুজাখিনি ব্যক্ত কৰিছে হেতু খুব ভাল লগা কথা আজিৰ আলোচনাটিও আগৰ আলোচনাৰ কথাখিনিৰ লগত আধৰিয়ে আগবঢ়াব বিচাৰিছো বিশেষকৈ কমেন্টতে হোক বা মেছেজতে হোক এটা প্ৰশ্নই মুলৈ আহিছিল আৰু সেই প্ৰশ্নটি মই ভাবো যে উত্তৰটো অকনমান যদি স্পষ্টকৈ আমি আলোচনা কৰো সকলোৰে বাবে ভাল হ'ব কমেন্টটো দেখিছিলো সেই প্ৰশ্নটি আৰু মেছেজত প্ৰায় 20-22 জন মানে মোক সেই প্ৰশ্নটো সুধিলে গতিকে আজি আমি সেই কথাটোৰ আলোচনা কৰিম যোৱাবাৰৰ আলোচনাটি আছিল মেড অফ আৰু মেড ফ্ৰম আমি কোড ব্যৱহাৰ কৰো বাক্যত আৰু সেই বিষয়টোৰ লগত সংগতি ৰাখি আপোনালোকৰ পৰা মুলৈ অহা প্ৰশ্নটো আছিল যে আইচ ইজ মেড অফ ৱাটাৰ অৰ মেড ফ্ৰম ৱাটাৰ কোনটো শুদ্ধ কোনটো বাক্য শুদ্ধ মই বহুজনক উত্তৰ দিছিলো যে আইচ ইজ মেড ফ্ৰম ৱাটাৰ তেতিয়া তেওঁলোকে মোক আকৌ প্ৰশ্ন কৰিছিল যে পানীখিনি যেহেতু বৰফ গলাৰ পাছত আমি আকৌ ঘূৰাই পাওঁ গতিকে মেড অফ ৱাটাৰ হ'বনে নহয় গতিকে আমি ভাবিলো আজি আলোচনা কৰো সেই কথাটিকে মই প্ৰথমে আপোনালোকক শুদ্ধ বাক্যটো কৈ ল'ব বিচাৰিছো যে বেছিকৈ গ্ৰহণযোগ্য বা এক কথাত ক'বলৈ গ'লে শুদ্ধ বাক্যটো হৈছে আইচ ইজ মেড ফ্ৰম ৱাটাৰ প্ৰথমে আমি মনত পেলাই লওঁ যে মেড অফ আৰু মেড ফ্ৰম কি আছিলে মেড অফ তেতিয়া হয় যেতিয়া নতুন সামগ্ৰী কিবা তৈয়াৰ কৰোঁতে বা প্ৰস্তুত কৰোঁতে যি সামগ্ৰীৰ পৰা বা পুৰণা যি অৰিজিনেল সামগ্ৰীৰ পৰা আমি প্ৰস্তুত কৰিছিলোঁ তাৰ মাত্ৰ আকৃতিটো বদলাওঁ আমি আকৃতি সলনি কৰোঁ বাকি প্ৰকৃতি বা গুণাগুণ একেই থাকে যেনেকে কাঠৰ পৰা টেবুল সাজিলোঁ কাঠ হৈ থাকিল আমি মাত্ৰ টেবুলৰ আকৃতিটো দিলোঁ তেনে ক্ষেত্ৰত মেড অফ আৰু মেড ফ্ৰম কেতিয়া হয় যেতিয়া কিবা সামগ্ৰীৰ পৰা অন্য এবিধ সামগ্ৰী আমি তৈয়াৰ কৰোঁ তেতিয়া সেই অৰিজিনেল যি সামগ্ৰী আছিল অৰিজিনেল মেটেৰিয়েলৰ গুণাগুণ প্ৰকৃতি সকলোবোৰ বেলেগ হৈ যায় অৰিজিনেল সামগ্ৰী বা মেটেৰিয়েলটো সম্পূৰ্ণ বেলেগ এক অৱস্থালৈ গতি কৰে বা সলনি হৈ যায় টোটেল ট্ৰান্সফৰমেশ্যন হয় সেয়া আছিলে মেড ফ্ৰম এতিয়া মই ক'লো যে শুদ্ধ বাক্যটো হ'ব আইচ ইজ মেড ফ্ৰম ৱাটাৰ এতিয়া আমি যদি দকৈ ভাবি চাওঁ তেনেহলে গম পাম যে মেড ফ্ৰম হ'বলৈ যি শৰ্ত আমি মানি চলো বাক্যত সেই শৰ্তটোৱেই বৰফ বা আইচ পানীৰ পৰা যে প্ৰস্তুত হয় সেই কথাটোৱেও মানি চলিছে কেনেকৈ হয় আমি বৰফ গলাই পেলাই পানীখিনি আকৌ পাব পাৰোঁ কিন্তু তথাপিও বৰফ যেতিয়া পানীৰ পৰা প্ৰস্তুত কৰা হয় অৰ্থাৎ বৰফ প্ৰস্তুত কৰাৰ মেটেৰিয়েল বা সামগ্ৰীবিধ হ'ল পানী আমি পানীক ফ্ৰিজত থৈ পেলাই ফ্ৰিজ কৰি পেলাই আমি বৰফ তৈয়াৰ কৰোঁ আইচ যাক আমি ইংৰাজীত আইচ বুলি কওঁ এতিয়া এই পানীৰ পৰা যে বৰফ তৈয়াৰ হ'ল পানী কিন্তু পানী হৈ নাথাকিল পানীখিনি সম্পূৰ্ণ এক বেলেগ অৱস্থালৈ পৰ্যবসিত বা পৰিৱৰ্তন হ'ল পানী জুলীয়া পদাৰ্থ পেলালে পৰি যায় য'তে থওঁ তাৰে আকাৰ লয় কিন্তু পানীখিনি গুট মৰাই পেলাই আমি বৰফ প্ৰস্তুত কৰাৰ পিছত সেই বৰফ একদম গোটা পদাৰ্থলৈ পৰিৱৰ্তিত হয় আমি দলিয়াই দিলেও নাভাগে বা আমি কাটিও ভাঙিব নোৱাৰোঁ গতিকে মেড ফ্ৰমে সেইটো কথাই কয় যে অৰিজিনেল মেটেৰিয়েলটো অন্য এক অৱস্থালৈ পৰিৱৰ্তন হৈ যায় টোটেল ট্ৰান্সফৰমেশ্যন হৈ যায় যে আগৰ কি পুৰণি মেটেৰিয়েল বা সামগ্ৰী আছিলে তাৰ গুণাগুণ প্ৰকৃতি একোৱে নাথাকে টোটেল ট্ৰান্সফৰমেশ্যন হৈ যায় গতিকে পানীৰ পৰা বৰফ তৈয়াৰ কৰোঁতো একেটা প্ৰক্ৰিয়াৰে হয় এতিয়া নিশ্চয় আপোনালোকৰ খেলিমেলি দূৰ হৈছে যে কিয় পানীখিনি ঘূৰাই পালেও আইচ ইজ মেড ফ্ৰম ৱাটাৰ হয় কাৰণ পানীখিনি আৰু পানী হৈ নাথাকে তাৰ অৰিজিনেল মেটেৰিয়েলটোৰ একেবাৰে সাংঘাতিক এটা পৰিৱৰ্তন হৈ যায় জুলীয়াৰ পৰা গোটালৈ গতিকে আইচ ইজ মেড ফ্ৰম ৱাটাৰ এতিয়া কোনোবাই হয়তো ভাবিব পাৰে পানীখিনিটো উভুটাই পায়ে যাওঁ গতিকে মেড অফো আমি ক'ব পাৰোঁ হয় আমি মেড অফ ক'ব পাৰোঁ
কোনেও ভুল বুলি কাটি দিব নোৱাৰে বা অগ্ৰাহ্য কৰিব নোৱাৰে কিন্তু সচৰাচৰ ব্যৱহৃত বা সাধাৰণতে গ্ৰহণযোগ্য বাক্যটো হৈছে আইচ ইজ মেড ফ্ৰম ৱাটাৰ হেতুৱে শুদ্ধ বাক্য তাৰ পিছত আহিলে আইসক্ৰীমৰ কথা বহুজনে মোক আইসক্ৰীমৰ কথাও সুধিছিল আইসক্ৰীম ইজ মেড অফ অৰ মেড ফ্ৰম কোনটো হয় যদি উত্তৰটো ক'বলৈ যাওঁ আইসক্ৰীমৰ লগত সদায় মেড ফ্ৰমে হ'ব কাৰণ আমি সকলোৱে জানো আমি যি আইসক্ৰীম খাওঁ সেই আইসক্ৰীম আইচ নহয় আইচ হ'লে বাৰু অকল পানী হ'ব আৰু পানীৰ ক্ষেত্ৰতো মেড ফ্ৰমেই মই সেইটো ইতিমধ্যে কৈছোঁ কিন্তু মেড অফ ক'লেও অলপ পৰ্যায়লৈকে গ্ৰহণযোগ্য হৈ যায় ভুল বুলি ক'ব নোৱাৰি কিন্তু শুদ্ধটো পানীৰ ক্ষেত্ৰতো পানীৰ পৰা বৰফ হওঁতেও মেড ফ্ৰমেই কিন্তু আইসক্ৰীম বুলি যেতিয়া আমি ক'ম তেতিয়া সদায় মেড ফ্ৰম কাৰণ আমি যি আইসক্ৰীম খাওঁ সেয়া বিভিন্ন সামগ্ৰীৰ সংমিশ্ৰণত তৈয়াৰ হোৱা এক বস্তু আইসক্ৰীম বনাবলৈ আমাক নিশ্চয় পানী লাগিবই লগত গাখীৰ বিভিন্ন ফ্লেভাৰ কালাৰ ফলমূল নাটছ ড্ৰাই ফ্ৰুটছ চেনি বিভিন্ন বস্তুৰ সংমিশ্ৰণতহে আমি এতিয়া আইসক্ৰীম তৈয়াৰ কৰোঁ গতিকে সেই আইসক্ৰীম যি বস্তুৰে আমি প্ৰস্তুত কৰিলোঁ তাৰ যিখিনি অৰিজিনেল মেটেৰিয়েলছ আছিল বা মানে যিখিনি অৰিজিনেল সামগ্ৰী আছিল সেই সামগ্ৰীখিনিৰ গুণাগুণ প্ৰকৃতি সিহঁতৰ আচল ৰূপ একো একেই হৈ নাথাকে গতিকে আইসক্ৰীমৰ লগত আমি মেড ফ্ৰমে সদায় ব্যৱহাৰ কৰিম আইসক্ৰীম ইজ মেড ফ্ৰম মিল্ক এণ্ড আদাৰ ইনগ্ৰেডিয়েণ্টছ যিকোনো হ'ব পাৰে আৰু এতিয়া নিশ্চয় আপোনালোকৰ খেলিমেলি দূৰ হৈছে আইচ বা আইসক্ৰীম দুয়োটা ক্ষেত্ৰতে মেড ফ্ৰম শুদ্ধ আইচ ইজ মেড ফ্ৰম ৱাটাৰ আইসক্ৰীম ইজ মেড ফ্ৰম মিল্ক এণ্ড আদাৰ ইনগ্ৰেডিয়েণ্টছ সেয়া যি দিয়া হয় আৰু আজিলৈ আহিছোঁ নতুন এটি আলোচনাৰ সৈতে আকৌ সংযুক্ত হ'ম ধন্যবাদ সকলো ভালে থাকক